অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত ২৪ ঘণ্টীয়া বন্ধৰ ফলত বিজিনিত সৰ্বাত্মক প্ৰভাৱ পৰিছে। আজি ১২ ফেব্ৰুৱাৰী কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানত সমগ্ৰ দেশজুৰি ভাৰত বন্ধ পালন কৰা হৈছে। এই ভাৰত বন্ধৰ সমান্তৰাল প্ৰভাৱ চিৰাং জিলাতো স্পষ্টভাৱে পৰিলক্ষিত হয়। বিশেষকৈ বিজিনি অঞ্চলত বন্ধৰ প্ৰভাৱ অধিক দেখা যায়। ভাৰত বন্ধৰ ফলত বিজিনি অঞ্চলৰ স্থানীয় বজাৰ, দোকান পোহাৰ প্ৰায় সম্পূৰ্ণৰূপে বন্ধ থাকে। যদিও আজি চৰকাৰীভাৱে বেংক বন্ধ ঘোষণা কৰা হোৱা নাছিল, তথাপিও অধিকাংশ বেংক বন্ধ থকা পৰিলক্ষিত হয়। আনহাতে পৰিবহণ ব্যৱস্থা যেনে বাছ, টেক্সি আৰু অটো সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। এই ভাৰত বন্ধৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হোৱাৰ লগতে পথ চলাচলত অসুবিধাৰ সৃষ্টি হয়। নিউজ ডেস্ক, বিজিনি, ফাৰ্ষ্ট 24। চাওক, যি ধৰ্মঘট শ্ৰমিক শ্ৰেণীয়ে মাতিছে, এই শ্ৰমিক শ্ৰেণীৰ ধৰ্মঘট হৈছে সাধাৰণ খাটি খোৱা মানুহৰ ধৰ্মঘট। এই ধৰ্মঘট যিবিলাক দোকানত কাম কৰি আছে কৰ্মচাৰী, সেই কৰ্মচাৰীসকলৰ ধৰ্মঘট। এই ধৰ্মঘট বেংক ফেডাৰেশ্যনত কাম কৰা সকলো শ্ৰমিক কৰ্মচাৰীৰ ধৰ্মঘট। এই ধৰ্মঘট হৈছে খাটি খোৱা মানুহৰ ধৰ্মঘট। এই ধৰ্মঘট হৈছে কৃষক শ্ৰেণীৰ ধৰ্মঘট। গতিকে এই ধৰ্মঘট ছাত্ৰ ছাত্ৰীৰ ধৰ্মঘট, এই ধৰ্মঘট শিক্ষকসকলৰ ধৰ্মঘট। কাৰণ আজি ২০১৪ চনৰ পিছত যেতিয়াৰ পৰা ভাৰতবৰ্ষত বিজেপি চৰকাৰ আহিলে, এই চৰকাৰে জনবিৰোধী নীতিসমূহক লৈ আছে, লগতে সাম্প্ৰদায়িক নীতিক স্বতঃস্ফূৰ্তভাৱে হেৰি কৰি আছে। আৰু তাৰ বাবেই আজিৰ যি ধৰ্মঘট, এই সাধাৰণ ধৰ্মঘটত সকলোৱে মানে সমৰ্থন জনাইছে আৰু এই ধৰ্মঘট স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে। বিজনীত যাৰ প্ৰভাৱ দেখা গৈছে যে কটকটীয়া দোকান বন্ধ, বেংক বন্ধ, কিছু যান বাহন যিবিলাক প্ৰাইভেট ভেহিকেল সেইবিলাক চলি আছে, বাকী কমাৰ্চিয়েল ভেহিকেল সকলো বন্ধ হৈ আছে।